এখন চৰকাৰী প্ৰাথমিক বিদ্যালয় দুগৰাকীকৈ শিক্ষকৰ বিপৰীতে 12গৰাকীকৈ ছাত্ৰ ছাত্ৰী গুণোৎসৱত গ্ৰেড এ। কিন্তু কেনেকৈ? আপুনি ঠিকেই শুনিছে, ফগাচিগা জুপৰিসদৃশ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয় প্ৰতি বছৰে গুণোৎসৱত লাভ কৰি আহিছে গ্ৰেড এ পজিশ্যন। কিন্তু চৰকাৰৰ পৰা লাভ নকৰিলে গৃহ নিৰ্মাণৰ বাবে কোনো ধৰণৰ আবণ্টন। এয়া অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ গৃহ জিলা ধেমাজিৰ জোনাই মুখচেলেং শিক্ষাখণ্ডৰ অন্তৰ্গত বেৰা মাজগাঁও প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য। ফগাচিগা জুপুৰি সদৃশ প্ৰজাগৃহতেই বছৰৰ পাছত বছৰ ধৰি কণ কণ ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰি আহিছে ধুমুহা বতাহ বৰষুণক নেওচি। সামান্য এজাক বৰষুণতেই বাহিৰৰ সমান্তৰালকৈ ভিতৰ ভাগত পানী পৰা বিদ্যালয়খন ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ পকীগৃহৰ বাবে কেইবাবাৰো আবেদন কৰাৰ পিছতো চৰকাৰ তথা বিভাগটোৱে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ বিদ্যালয়ৰ শিক্ষকসকলৰ। ইফালে বিদ্যালয়খনৰ জৰাজীৰ্ণ অৱস্থা তথা ছাত্ৰ ছাত্ৰীৰ নগণ্য সংখ্যক থকা হেতুকে কাষতে থকা যিকোনো এখন বিদ্যালয়ত একত্ৰীকৰণৰ বাবে আবেদন জনোৱা বুলি উল্লেখ কৰে বিদ্যালয়খনৰ শিক্ষকসকলে। মাজগাঁও প্ৰাথমিক বিদ্যালয় কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ অৱস্থা দেখিছে, স্কুলৰ অৱস্থা দেখিছে। আজি কত পুৰণি স্কুল, টিঙো প্ৰায় ফুটিছে, গোটেই পানী আগফাল পিছফাল, কণ কণ ল'ৰা ছোৱালী অহা যোৱা অসুবিধা। গতিকেলৈ আমি ভাবোঁ যাতে চৰকাৰে চকু মেলি চাই আমাৰ স্কুলখন যাতে বিল্ডিং গ্ৰাণ্ট এটা দিয়ে, আৰু পাৰিলে এমালগ্ৰেশ্যনৰ কথা কৈছিলে, এমালগ্ৰেশ্যন হ'লেও আমি ভাল পালোঁহেঁতেন। মোৰ 12গৰাকী শিক্ষক কিমান আছে? শিক্ষক 2জন, মানে 12গৰাকী ষ্টুডেণ্টছৰ এগেইনষ্টত 2টা শিক্ষক পানীৰ মাজত আছে। কি ক'ব? পানীৰ মাজত মানে আমি বিচাৰোঁ এতিয়া চৰকাৰৰ পৰা এইটোৱে বিচাৰোঁ যাতে আমাৰ স্কুলখন এটা বিল্ডিং গ্ৰাণ্ট দিয়াৰ উপৰিও পাৰিলে আমাৰ এমালগ্ৰেশ্যন এখন ওখ ঠাইত আমাৰ স্কুলখন নিৰ্মাণ কৰি দিলে আমি ভাল পাওঁ। আৰু কিমান ক্লাছৰ পৰা কিমানলৈকে আছে? ক্লাছ 1ৰ পৰা ক্লাছ 5লৈ। আপোনাৰ 12গৰাকী ছাত্ৰ কোনটো শ্ৰেণীত কিমানজন আছে? ক্লাছ 5ত আছে 3জন, ক্লাছ 4ত আছে 2জন, ক্লাছ 3ত আছে 2জন, তাৰপৰা ক্লাছ 2ত আছে 2জন, ক্লাছ 1ত আছে 1জন, তাৰপৰা ক্লাছ ক শ্ৰেণীত আছে 3জন। আমিতো আগতে কৈছোঁ আৰু আহিছেও বাৰে বাৰে কৈছেই যে আপোনাৰ স্কুল যাব। আমিও ভাবিছোঁ এম.এল.এও কৈছিলে যে আপোনাৰ স্কুলখন ল'ৰা ছোৱালীও নাই, 2জন শিক্ষক, আমি এমালগ্ৰেশ্যন কৰি দিয়াৰ চেষ্টা কৰি আছোঁ। এতিয়াতো আপুনি নিজেই আহি দেখিছেই চবফালে পানী, বানপানীৰ মাজতেই স্কুলখন আছে, আৰু টিঙো প্ৰায় ফুটি শেষ হৈছে। পানী চব স্কুলৰ ভিতৰত, কণ কণ ল'ৰা ছোৱালী শিক্ষা দিবলৈ আমাৰ বহুতখিনি কষ্ট হৈছে। কৰোঁ আমি সম্পূৰ্ণ ক্লাছ একেৰাহে বৰষুণ দিলে কৰিবই নোৱাৰোঁ, 12টা 12:30 ছুটি দিবলগীয়া হয়। চব ফালৰ পৰা হাৱা বতাহ আহিলে গোটেই বেৰৰ পৰা পানীটো সোমাই যায়। আমি যদিও স্কুলখন এনেকুৱা অৱস্থা, তথাপিতো আমাৰ যিখিনি নথি পত্ৰ যিজন আমাৰ ইয়াত পঢ়িছিল তেওঁ চাই ভালো পাইছিল, আৰু কণ কণ ল'ৰা ছোৱালীক আমি যদিও বৰষুণ পৰে 2জন শিক্ষকে মিলি বহুত চেষ্টাৰ ফলত আমি A গ্ৰেড লৈছোঁ। আৰু আমাৰ এই ইয়াতে তেওঁলোকে নোচোৱাকৈ চাগে চেণ্টাৰটো দিছিল। দৰ্জা আছে 2খন, ইয়াত 2টা চেণ্টাৰ দিছে, থাকিবলৈ অসুবিধা। গতিকেলৈ আমাৰ ইমান ধুনীয়া জেউৰা গছ পুলি আছিল, সকলো তেওঁলোকৰ ভোটৰ ইলেকশ্যনৰ দিনা তেওঁলোকে চব ভাঙি মেলি আমাৰ প্ৰায় নাইকিয়াই কৰিলে। গছপুলিও যিমান আছিলে সিমান নোহোৱাই হ'ল, জেউৰাও এতিয়া আমি দিব পৰা নাই। মানে ইলেকশ্যনৰ সময়ত গোটেই জেউৰা একদম পুৰা সম্পূৰ্ণ আছিল, আমাৰ গেট পৰ্যন্ত আছিল বাঁহৰ, সকলো ভাঙি চিঙি চুৰমাৰ কৰা হ'ল। এতিয়া গুণোৎসৱত কি গ্ৰেড পাইছে? A গ্ৰেড। এইটো বাঁহৰ স্কুল, তথাপি কাৰণ আমাৰ নথি পত্ৰখিনি চালে প্ৰায় কমপ্লিট পালে। তেতিয়া কৈছে আপুনি যদিও বাঁহৰ স্কুল, তথাপিতো আপোনাৰ নথি পত্ৰ আৰু ল'ৰাবিলাকক 2-এটা প্ৰশ্ন সোধাৰ লগে লগে ভাল পালে যে হয় আপোনালোকে শিক্ষাটো দিছে, গতিকেলৈ সৰু সৰু ল'ৰা ছোৱালীক প্ৰায় পাকৈতে আছে বুলি তেওঁ কৈ গৈছে। আৰু মানে A গ্ৰেডটো পাইছে? হয়। প্ৰতি বছৰে পায়নে? প্ৰতি বছৰ, এতিয়া 3 বছৰ একেৰাহে A গ্ৰেড। আমাৰ যিজন প্ৰধান শিক্ষক আছিলে তেতিয়াই এবাৰেই পাইছিলোঁ আমি A+। সেই সময়ত এতিয়া যেনেকৈ কিবা এটা অৰিহণা আগবঢ়ায়, সেই সময়ত নাছিলে আমাৰ তেখেত প্ৰধান শিক্ষক থাকোঁতে।